নৱগঠিত বীৰ সিং জৰুৱা সমষ্টিৰ এটা পথৰ দৃশ্য আজি আপোনালোকক দেখুৱাম। পথ নহয় যেন মৰণ ফান। এই পথটোৰে অহা যোৱা কৰোঁতে বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু জমৰ যাতনা ভুগিছে এই পথটোৰে অহা যোৱা কৰোঁতে। মই উপস্থিত আছো ধুবুৰী জিলাৰ যি চিৰাকুটিত, আৰু চিৰাকুটিত দেখিবলৈ পোৱা গৈছে যে এটা গুৰুত্বপূৰ্ণ পথ। চিৰাকুটি বজাৰৰ মাথোন কেইমিটাৰ দূৰত যে চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱা পথটোত কিন্তু এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে, আৰু যাৰ ফলত ৰাইজে জমৰ যাতনা ভুগিছে অহা যোৱাৰ ক্ষেত্ৰত। মোৰ সৈতে স্থানীয় ৰাইজ আছে, আচলতে জানিম বৰ্তমান কেনেকুৱা অসুবিধা হৈছে আৰু কিমান দিন ধৰি এনেকুৱা অসুবিধাত ভুগি আছে। আপোনাৰ কাষলৈ আহিছো, কি ক'ব বৰ্তমান অৱস্থা কেনেকুৱা ইয়াত? এইটোতো চাইছে আপোনালোকে যি অৱস্থা, এইখিনি খোজকাঢ়ি অহাটোৱে বহুত টানৰ কথা, আৰু তাতে গাড়ী ঘোঁৰা বা বাইক চাইক লৈ আহিলেতো কথাই নাই, পিছল খাই ইয়াত পৰিবই লাগিব। আগত পৰিছে আগে পিছে? পৰিছে নিশ্চয়, মই দুবাৰমান পৰিছো। তাৰপিছত আৰু ইও বোধহয় পৰিছিল এদিন, মানে পৰিয়ে থাকে ইয়াত পিছলা বস্তু। মানে অলপ কিবা এটা চেণ্ট্ৰেল বা কিবা এটা দিলে তথাপি ৰাস্তাখিনি ভাল হয়। আৰু যিহেতু আমাৰ এইটো ইয়াতে হস্পিটেল, আপুনি হস্পিটেলত ছাৰ্ভিচ কৰো, আৰু ইয়াতে এই হস্পিটেললৈ যোৱাত মানে পেচেণ্টে বেছি দুৰ্ভোগ ভুগি আছে। দেখা গৈছে ইয়াত কেইবাখনো স্কুল আছে, স্কুলো আছে, এইটো চাইডত হায়াৰ ছেকেণ্ডাৰী, ইয়াতে ব্লক, এইটো গাৰ্লছ স্কুল, এইফালে বজাৰ, আৰু এইটো এটা গাঁৱত সংলগ্ন কৰিছে চিৰাকুটি গাঁও। আৰু তাৰ পিছত সেইটো আৰু হস্পিটেল মেইন, মানে বহুত গুৰুত্বপূৰ্ণ ৰাস্তা। এইখিনি মানে বহুত গুৰুত্বপূৰ্ণ, যিটো নেকি আমাৰ এইটো ৰাস্তাটো এনেকুৱা হোৱাৰ কাৰণে আমাৰ খুবেই বেয়া লাগে। মানে এইখিনিত আহি মনটো বেয়া হৈ যায় যে কেনেকে যাম। সেইটো কাৰণে অন্তত 1 মিনিট কাৰণে হ'লেও চিন্তা কৰিব লগা হয় যে কেনেকে পাৰ হ'ম। মেৰামতিৰ আপোনালোকে দাবী জনাইছে? দাবী মানে আমি এতিয়া কি ক'ম, আৰু স্থানীয় কিছুমান আছে, যিবিলাক পঞ্চায়ত প্ৰতিনিধি, এজনক কৈছিলো এদিন, তথাপি কৈছে হ'ব দিম বুলি কৈছে, কিন্তু ক'ত এতিয়ালৈকে হোৱা নাই। বৰষুণ দিয়াৰ লগে লগে কষ্টই আছে। আপুনি ইয়াত থাকে, আপোনাৰ পৰা কিছু জানিম, কেনেকুৱা ইয়াত ৰাইজে যে যায়, আপোনাৰ চকুৰ সন্মুখতে যায়, কেনেকুৱা? ইয়াতে ৰাইজে বাইক চাই কিবা গাড়ী চাড়ী যাই থাকে, ইয়াতে উল্টি পৰি যায়। কিমান বাইক চাইক ইয়াতে পৰি গেল, আমাৰ চকুৰ আগতে পৰি গৈছে। আমি দৌৰ পাৰি আহি তাতে উঠাই দিওঁ, তাৰ পিছতে যায়। মানুহ ইয়াতে খোজকাঢ়ি যাবাৰ নোৱাৰে, ইয়াতে পৰি যায়। কি ক'ব, বৰ্তমান যি নতুন চৰকাৰ আহিছে, বিধায়ক আহিছে, ইয়াত মানে স্থায়ী প্ৰতিৰোধ ভালভাৱে কৰিব লাগে। নতুন আহিছে, ইয়াতে মাটি চাটি দিবা লাগে, ভাল কৰি দিবা লাগে, ইয়াতে নিদায়। ইয়াতে ৰাস্তা বনাইছে, তথাপি এইখিনি বনাই দিয়া নাই। ইয়াতে নাম চাম কৰি কাম কৰি গুচি গৈছে। ছাত্ৰ ছাত্ৰী পৰি যায়, যাবাৰী নোৱাৰে। ইয়াতে ইমান এটা হস্পিটেল আছে, ইয়াতে গাছ স্কুল আছে, ব্লক আছে, বাজাৰ আছে, ইয়াতে মানুহ দেখাই নাপায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।